মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া পাঠ্যপুথি ৰ'দালিৰ অন্তৰ্গত ষষ্ঠ পাঠটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে বুজাই দিম। বিষ্ণুপ্ৰসাদ ৰাভাৰ এই পাঠটো লিখিছে তৃপ্তি বৰুৱাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত যিকেইজন ব্যক্তিয়ে অসমৰ সাংস্কৃতিক জগতখনলৈ তেওঁলোকৰ গুণ গৰিমাৰে বৰঙণি যোগাই থৈ গৈছে, তেওঁলোকৰ ভিতৰত অন্যতম হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। তোমালোকে শ্ৰীমন্ত শংকৰদেৱৰ নাম নিশ্চয় শুনিছা। শ্ৰীমন্ত শংকৰদেৱৰ বিষয়েও তোমালোকে জানা। যিহেতু আমি এছেম্বলিত মহাপুৰুষসকলৰ বিষয়ে তোমালোকক অৱগত কৰাওঁ, জনাওঁ তেওঁলোক কোন আছিলে, তেওঁলোকৰ জন্মস্থান, তেওঁলোকৰ কি অৰিহণা অসমৰ সাংস্কৃতিক জগতলৈ, সেইসকলৰ বিষয়ে তোমালোকক আমি এছেম্বলিত বুজাই থাকোঁ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে পাঠত থকাখিনি মই বুজাম, কিন্তু তোমালোকক মই এছেম্বলিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে মই বুজাইছিলোঁ 20 জুনৰ দিনটো, যিদিনা আমি ৰাভা দিৱস হিচাপে পালন কৰোঁ। তোমালোকে হয়তো নাজানা যে বাংলাদেশ আগতে এখন বেলেগ ৰাষ্ট্ৰ নাছিল। বাংলাদেশখন ভাৰতৰ লগতে আছিল। 1909 চনত 31 জানুৱাৰী দিনাখন বাংলাদেশৰ ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা, আৰু সেই ঢাকাতেই বিষ্ণুপ্ৰসাদৰ জন্ম হৈছে। এতিয়া তোমালোকে ৰাজধানী বুলি কোৱাৰ লগে লগে কি বুলি ভাবিবা? ৰাজধানী মানে হৈছে কেপিটেল। বাংলাদেশৰ কেপিটেল হৈছে ঢাকা। তেওঁলোকৰ দেউতাক আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিলে গেথিবালা ৰাভা। তেওঁৰ পিতৃৰ নাম আছিলে গোপাল চন্দ্ৰ ৰাভা। পিতৃ মানে হৈছে বা দেউতাক মানে হৈছে ফাদাৰ, আৰু মাক মানে হৈছে মাদাৰ। তাৰমানে মাকৰ নাম আছিলে গেথিবালা ৰাভা। বিষ্ণুপ্ৰসাদৰ পিতৃ ইংৰাজ চৰকাৰৰ এজন সামৰিক বিষয়া আছিল। তেতিয়া ইংৰাজৰ সেই সময়ত তোমালোকে জানাই যে ইংৰাজৰ ৰাজত্বকাল আছিলে, আৰু ইংৰাজৰ সেই ৰাজত্বকালত যিমান অসমীয়া মানুহ হওক, বেংগলী মানুহ হওক, বিহাৰী মানুহ হওক, যি মানুহ হওক, চবে ইংৰাজৰ অধীনতে কাম কৰিছিলে। তেতিয়া তেওঁলোকৰ পিতৃও সেই ইংৰাজৰ সামৰিক বিষয়া আছিল। প্ৰথমতে বিষ্ণুপ্ৰসাদে ঢাকা চহৰত বাংলা ভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেওঁ প্ৰথমতে ঢাকাত বেংগলী শিকে, মানে বেংগলী ভাষাত পঢ়া শুনা কৰে। তাত থাকোঁতে 1917 চনত এখন উৰ্দু নাটকত তেওঁ এজন ৰাজকুঁৱৰৰ ভাওত অভিনয় কৰিছিল। অভিনয় কৰা মানে হৈছে ৰাজকুঁৱৰৰ ভাওত অভিনয় কৰা, তাৰমানে এক্টিং কৰিছিলে। এজন ৰাজকুঁৱৰ মানে তোমালোকে গম পোৱা যে আগৰ দিনত যেনেকৈ বহুত আগতে আমাৰ দেশৰ ৰজাই ৰাজত্ব কৰিছিলে, আৰু ৰজাৰ যি ল'ৰা, ৰজাৰ পুত্ৰক কি কোৱা হয়? ৰাজকুঁৱৰ বুলি কোৱা হয়। পিছত তেওঁলোকৰ পৰিয়াল অসমৰ তেজপুৰত থাকিবলৈ লয়। তাৰপিছত তেওঁলোকে কি কৰিলে? অসমলৈ ঘূৰি আহিলে, আৰু অসমত ঘূৰি অহাৰ পাছত তেওঁলোকে তেজপুৰত থাকিবলৈ আৰম্ভ কৰিলে। বিষ্ণুপ্ৰসাদে তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা 1926 চনত দৰং জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কুইন এম্প্ৰেছ বঁটা লাভ কৰে। 1926 চনত তেওঁ কি কৰিছিলে? দৰং জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰি, প্ৰৱেশিকা মানে হৈছে মেট্ৰিক, তেতিয়া আছিলে প্ৰৱেশিকা। এতিয়াও আমি এতিয়া গানত, নাচত, বা আমি যিকোনো এটা ছাবজেক্টৰ ওপৰত যদি কৰোঁ, যেনেকৈ হিন্দীৰ ওপৰত বা সংস্কৃতৰ ওপৰত যদি আমি অধ্যয়ন কৰোঁ, সেইটো প্ৰথমতে মেট্ৰিকটো হয় প্ৰৱেশিকা, তাৰপিছতে হয় প্ৰভূত, তাৰপিছতে হয় বিশাৰদ, তাৰপিছতে প্ৰবীত, তাৰপিছত শাস্ত্ৰী। তেনেকৈ পঢ়া শুনা তেতিয়া সেইটো প্ৰচেছত হৈছিলে। এতিয়া মেট্ৰিক হয়, মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডেৰী, তাৰপিছতে ডিগ্ৰী, তেতিয়া এনেকৈ হৈছিলে। আৰু সেই সময়ত তেওঁ কুইন এম্প্ৰেছ বঁটা লাভ কৰিছিলে। ইয়াৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যায়, কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী হোৱাৰ বাবে ইংৰাজৰ কুদৃষ্টিৰ পৰা তেওঁ শৈক্ষিক জীৱন সম্পূৰ্ণ কৰিব নোৱাৰিলে। শৈক্ষিক জীৱন মানে হৈছে শিক্ষাৰ জীৱন।
তাৰ মানে তেতিয়া কি হৈছিলে, ইংৰাজৰ ৰাজত্বকাল আছিলে। ৰাজত্বকালত তেওঁ কি কৰিছিলে, তেওঁৰ গোটেই শিক্ষাখিনি তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে, যিহেতু তেওঁ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় কৰ্মী আছিলে, তাৰমানে এজন আগৰণুৱা মানে আগবাঢ়ি গৈ কাম কৰা বিধৰ এজন মানুহ আছিলে। তো তেওঁ নহ'লে সেই কাম তেওঁলোকৰ সংগঠনৰ কাম নহয়। গতিকে তেওঁ কি কৰিলে, সেই সময়ত নিজৰ শিক্ষা জীৱন সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু এই যিটো ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ কি কৰিলে, জঁপিয়াই পৰিলে। কলিকতাত পঢ়ি থকা অৱস্থাতে বিশ্বপ্ৰসিদ্ধ ৰুছ নৃত্যশিল্পী বেৰেলিনা আনা পাভলোৱাৰ নৃত্যই তেওঁক নৃত্যৰ প্ৰতি আকৰ্ষিত কৰে। সেই সময়ত কলিকতাত যেতিয়া তেওঁ পঢ়ি থকা অৱস্থাত বিশ্বপ্ৰসিদ্ধ মানে হৈছে ৱৰ্ল্ড ফেমাছ ৰুছ নৃত্যশিল্পী বেৰেলিনা আনা পাভলোভাৰ যিটো নৃত্য, সেই নৃত্যই তেওঁক কি কৰিলে, নৃত্যৰ প্ৰতি আকৰ্ষিত কৰিলে। এতিয়া আমি কিবা খোৱা বস্তু, যিকোনো বস্তু এটাৰ প্ৰতি আমাৰ আকৰ্ষণ হয়। আকৰ্ষণ মানে আমাক সেই বস্তুটো লাগে, মানে এনেকুৱা লাগে যে যদি মই পালোঁহেঁতেন এইটো, তো সেই আমাৰ এইবোৰ কিছুমান বস্তুৰ প্ৰতি আমি আকৰ্ষিত হওঁ, মানে আমাৰ চাহিদা বাঢ়ি যায় সেই বস্তুটোৰ প্ৰতি। তো তেনেকৈ তেওঁৰ হেৰি হৈছিল, তেওঁৰ যিটো মানে আকৰ্ষণ হৈছিলে সেই আনা পাভলোৱাৰ নৃত্যটো। তেওঁ নৃত্য শিকিব। নৃত্যকলাত বিষ্ণুপ্ৰসাদ ৰাভাৰ অপূৰ্ব দক্ষতা আছিল। তেওঁ সেইটো শিকিছিলে আৰু তেওঁৰ বহুত অভিজ্ঞতা আছিল নৃত্যৰ প্ৰতি। কাশী বিশ্ববিদ্যালয়ত শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ আখ্যা লাভ কৰিছিল। আৰু সেই সময়ত কি কৰিলে, তেওঁ কাশী বিশ্ববিদ্যালয়ত শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিলে। শিৱৰ তাণ্ডৱ নৃত্যটো সাধাৰণ নৃত্য নহয়। শিৱৰ এই নৃত্যটো কৰিছিলে যেতিয়া পাৰ্বতীৰ নেকি দক্ষৰাজৰ যজ্ঞত তেওঁ আহুতি দিছিলে। দক্ষ যজ্ঞ যেতিয়া হৈছিলে, তেতিয়া শিৱক নমতাৰ কাৰণে পাৰ্বতীৰ খং উঠিছিলে আৰু পাৰ্বতীয়ে কি কৰিলে, সেই যজ্ঞত নিজে জাপ মাৰি দিছিলে। আৰু সেই সময়ত কি হ'ল, পাৰ্বতী যেতিয়া জ্বলি গ'ল, শিৱই খবৰটো পালে। পোৱাৰ পাছত কি কৰিলে, পাৰ্বতীক কান্ধত তুলি লৈ তেওঁ এটা ভয়ানক নৃত্য কৰিছিলে, যিটো কোৱা হয় শিৱৰ তাণ্ডৱ নৃত্য। সেই নৃত্যত গোটেই আকাশ পাতাল গোটেই কঁপি গৈছিলে। পানীৰ পৰা পাহাৰ পৰ্বত ভৈয়াম মানুহ একো বাদ পৰা নাছিল, গোটেই বিশ্ব মানে কঁপি গৈছিলে। সেইটো হৈছে শিৱৰ তাণ্ডৱ নৃত্য। আৰু কাশী তোমালোকে জানাই, কাশী এখন প্ৰসিদ্ধ সাংস্কৃতিক ঠাই, য'ত সংস্কৃতিৰ দিশৰ পৰা যেনেকৈ তাত বেছিকৈ সংস্কৃত ভাষাটো ইউজ হয় আৰু হিন্দী ভাষাটো ইউজ হয়। আৰু তাত গোটেই যিমান আমাৰ বেদ উপনিষদ পুৰাণ এইবোৰ পাঠ কৰা হয়। আৰু তাত গোটেই যিমান মানে ভগৱানৰ মন্দিৰ আছে। তো কাশী আমাৰ কাৰণে বিৰাট এখন ধৰ্মীয় স্থান আৰু প্ৰসিদ্ধ স্থান হয়। তো কাশী বিশ্ববিদ্যালয়ত তেওঁ কি কৰিছিলে, শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা তেওঁ কি পাইছিলে, শ্ৰেষ্ঠ কলাবিদ আখ্যা লাভ কৰিছিলে। ৰাভাদেৱ অসমৰ বিভিন্ন থলুৱা নৃত্য, সত্ৰীয় নৃত্য, জনগোষ্ঠীয় নৃত্য আয়ত্ত কৰি নৃত্যকলাৰ গুৰু হৈ পৰিছিল। তেওঁ অকল এটা নৃত্যই নহয়, তেওঁ সত্ৰীয় নৃত্য জানিছিলে। থলুৱা যিবোৰ আমাৰ নৃত্য আছে, যেনেকৈ বড়ো, কছাৰী, মিৰি, মিচিং, এইবোৰ যিমান মানুহ আছে, প্ৰতিটো জাতিৰ নৃত্য তেওঁ জানিছিলে, শিকিছিলে। শিকাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিলে। তেজপুৰত জ্যোতিপ্ৰসাদ ৰাভাৰ সান্নিধ্যত দুয়ো মিলি অসমীয়া গীতক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰে। ৰাভা সংগীত তেওঁৰেই অপূৰ্ব সৃষ্টি। অসমৰ বিভিন্ন জনগোষ্ঠীৰ 16টা ভাষাত গীত ৰচি সুৰ দি পৰিৱেশন কৰি তেওঁ মানুহৰ মাজত এক অভাৱনীয় প্ৰশংসাৰ পাত্ৰ হয়। তেজপুৰত তেওঁ কি আছিলে, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা দুজনে কি কৰিছিলে, মিলি তেওঁলোকে অসমীয়া গীতক
এটা উচ্চ স্তৰলৈ লৈ গৈছিলে। যেনেকৈ তোমালোকে জানা ৰাভা সংগীত, জ্যোতি সংগীত, এইবোৰৰ তেওঁলোকৰ এইখিনি হৈছিলে সংগীত, তেওঁলোকৰ নামেৰে নামাকৰণ কৰা হৈছে এই সংগীতবিলাকক। যেনেকৈ এতিয়া তোমালোকে যেনেকৈ গছে গছে পাতি দিলে এটা যিটো সংগীত আছে, এইটো কি সংগীত বুলি তোমালোকক সুধিলে তোমালোকে কি বুলি ক'বা? এইটো হৈছে আমাৰ জ্যোতি সংগীত। তেনেকৈ জ্যোতি সংগীত আছে, তাৰপিছত ৰাভা সংগীত আছে, বিলতে হালিছে ধুনীয়া পদুম, এনেকুৱা ধৰণৰ কিছুমান গীত আছে যিবোৰ তেওঁলোকে দুয়োজনে মিলি তেওঁলোকে সেইখিনিক এটা সুকীয়া ৰূপ দিছিলে গীতসমূহ। অকল নৃত্যগীতেই নহয়, বিষ্ণু ৰাভা এজন অতি নিপুণ চিত্ৰশিল্পী আছিল। তেওঁ অকল নৃত্য বা গীতেই নহয়, তেওঁ এজন বৰ ভাল আৰ্টিষ্টো আছিলে। চিত্ৰশিল্পী হৈছে আৰ্টিষ্ট। তেওঁ বৰ ধুনীয়াকৈ ছবি আঁকিব পাৰিছিলে। শ্ৰীমন্ত শংকৰদেৱক লৈ অঁকা চিত্ৰখনে ইয়াৰ প্ৰমাণ বহন কৰে। প্ৰথম তেওঁ কি কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱক লৈ এখন চিত্ৰ অংকন কৰিছিলে। তেওঁৰ বহুকেইখন চিত্ৰ বৰ্তমানেও তেজপুৰত সংৰক্ষিত হৈ আছে। ৰাভাদেৱে অসমীয়া আৰু বড়ো দুয়োটা ভাষাতে বহুতো সাহিত্য সৃষ্টি কৰি থৈ গৈছে। তাৰ ভিতৰত কেইখনমান উল্লেখযোগ্য হ'ল অসমীয়া কৃষ্টি, মটক সম্প্ৰদায়ৰ ইতিহাস, ডিমাচা কছাৰী বুৰঞ্জী, ৰাভা জাতিৰ ইতিহাস, বড়ো জাতিৰ ইতিহাস, মিচিং কানেং বড়ো কৃষ্টি ইত্যাদি। ইয়াৰ উপৰি নাটিকা, তেওঁ নাটক ৰচনা কৰিছিলে। জীৱন নদীৰ সিপাৰে, মোহ মুক্তিৰ দেউল, গল্প সংকলন, সোণপাহি, মামীৰ হাৰ, 20 বছৰ জেইল ইত্যাদি। তেওঁৰ সাহিত্যৰ ক্ষেত্ৰত দিয়া অৱদানেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈ আছে। এজন সুদক্ষ খেলুৱৈ হিচাপে ছাত্ৰ অৱস্থাৰ পৰাই বিষ্ণু ৰাভা বিখ্যাত আছিল। তেওঁ অকল গীত, নাটক, চিত্ৰ সিমানখিনিয়েই নহয়, তেওঁ এজন সুদক্ষ খেলুৱৈও আছিলে। ফুটবল, ক্ৰিকেট, ভলীবল, হকী, বেডমিণ্টন, মুক্তিযুদ্ধ, ঘোঁৰা দৌৰ আদিত নিজৰ দক্ষতা প্ৰদৰ্শনেৰে তেওঁ জনগণক মোহিত কৰিছিল। ইয়াৰোপৰি যিকোনো থলুৱা বাদ্যযন্ত্ৰৰ বাহিৰেও তেওঁ ট্ৰাম্পেট, চেহনাই, চেতাৰ আদিও সুন্দৰকৈ বজাব জানিছিল। ইমান গুণেৰে পৰিপূৰ্ণ এজন মানুহে নিজকে কিন্তু এজন অতি সাধাৰণ নাগৰিক বুলিহে গণ্য কৰিছিল। তেওঁৰ ইমানখিনি গুণ থকাৰ পাছতো তেওঁ নিজক কেতিয়াও মই এজন বিৰাট জনা বুজা মানুহ বুলি, মই চব জানো, মই নাচ জানো, মই গান জানো, মই চিত্ৰ আঁকিব জানো, মই আৰ্ট কৰিব জানো, মই লিখিব জানো, নাটক কৰিব জানো, তেওঁৰ কোনো অভিমান নাছিল, তেওঁৰ কোনো ঘমণ্ড নাছিলে, তেওঁ কোনো প্ৰাউড কৰা নাছিলে। তেওঁ ইমানখিনি জনাৰ পাছতো তেওঁ এজন সাধাৰণ নাগৰিক হিচাপেহে নিজকে গণ্য কৰিছিলে, আৰু এইটোৱে হোৱা উচিত। 1967 চনত অসম বিধানসভাৰ নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ তেওঁ বিধায়ক হৈছিল। 1969 চনৰ 20 জুনত এইজন মহান শিল্পীৰ মৃত্যু হ'ল। অসমৰ ৰাইজৰ বুকু সুদা কৰি নিয়তিয়ে তেওঁক লৈ গ'ল। তেওঁৰ স্মৰণত 20 জুনৰ দিনটো প্ৰতি বছৰে ৰাভা দিৱস হিচাপে সমগ্ৰ অসমত পালন কৰা হয়। যিহেতু তেওঁ এজন মহান শিল্পী আছিলে, সেইকাৰণে 20 জুনৰ দিনটোক সেই মহান শিল্পীজনক সোঁৱৰণ কৰিবৰ কাৰণে গোটেই অসমবাসীয়ে যাতে সেই দিনটো শ্ৰদ্ধাৰে সোঁৱৰণ কৰে, সেইকাৰণে 20 জুনৰ দিনটোক ৰাভা দিৱস হিচাপে পালন কৰা হয়। এইজনা মহান শিল্পী 1969 চনৰ 20 জুনৰ দিনাখন গোটেই অসমৰ ৰাইজক কন্দুৱাই চিৰশান্তি লাভ কৰে। ধন্যবাদ।